নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং অফলাইনত ছিলেকশ্যন হৈছে বা যদি আপোনালোকৰ ৰেংক আহিছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। লগতে যদি আপোনালোকে অফলাইন কাউন্সেলিঙত যদি যাব বিচাৰে ইয়াৰে আপোনালোকৰ কি ডকুমেণ্ট লৈ যাব লাগিব, কোড এফিডেভিট লাগিব নেকি, লগতে PRC-খন আপোনালোকে থাকিব লাগিব নাই, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং আপোনালোকৰ অফলাইনৰ জৰিয়তে হ'ব। গতিকে আপোনালোকৰ ইয়াত ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং অনুষ্ঠিত হ'ব 4 ডিচেম্বৰ 2024 তাৰিখ। বন্ধুসকল, 4 ডিচেম্বৰ 2024 তাৰিখৰ দিনা আপোনালোকে ভেনু এণ্ড প্লেছত গৈ আপোনালোকে অফলাইন কাউন্সেলিঙৰ কাৰণে এটেণ্ড কৰিব লাগিব। ইয়াৰে আপোনালোকৰ সকলোখিনি ডকুমেণ্ট অৰিজিনেল লৈ যাব লাগিব। ইয়াৰে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটখন আপোনালোকে নিব লাগিব। লগতে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন থাকিব লাগিব বা এডমিট কাৰ্ডখন নিব লাগিব। যদি আপোনালোকে এডমিট কাৰ্ড থকাৰ লগতে বাৰ্থ চাৰ্টিফিকেটখন থাকে তেতিয়াহ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব। লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব, জাতিৰ প্ৰমাণ পত্ৰ। যদি আপোনালোকে জাতিৰ প্ৰমাণ পত্ৰখন নাই এতিয়াই আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে আপোনালোকৰ PRC-খন থাকিব লাগিব। PRC আপোনালোকৰ কৰ্ট PRC-হে ইয়াত ভেলিড হ'ব। ইয়াত আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা যদি PRC আনে সেইটো আপোনালোকে ইয়াত কাম নাহিব। গতিকে আপোনালোকে কৰ্ট PRC-খন থাকিব লাগিব। লগতে যদি আপোনালোকৰ কৰ্ট PRC-খন নাথাকে আপোনালোকৰ ডমিচিয়েল চাৰ্টিফিকেটখন থাকিব লাগিব। ডমিচিয়েল চাৰ্টিফিকেটখন থাকিলেই আপোনালোকে ইয়াত যাব পাৰিব। লগতে আপোনালোকৰ পাছপোৰ্ট চাইজৰ ফটো আপোনালোকে 4 কপি লৈ যাব লাগিব। এডমিট কাৰ্ডখন থাকিব লাগিব, যিটো আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে অনলাইন জৰিয়তে উলিয়াইছিলে, সেইটো আপোনালোকে এডমিট কাৰ্ডখন নিব লাগিব। লগতে আপোনালোকৰ স্ক'ৰ কাৰ্ডখন থাকিব লাগিব, যিহেতু আপোনালোকৰ ৰিজাল্ট দিছিলে, ৰিজাল্টত আপোনালোকৰ কিমান মাৰ্ক পাইছিলে সেইটো হৈছে আপোনালোকৰ স্ক'ৰ কাৰ্ড। স্ক'ৰ কাৰ্ডখন আপোনালোকৰ নিয়াটো বাধ্যতামূলক। লগতে আপোনালোকৰ চেপাৰেট যাব লাগিব যিমানখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব, মাৰ্কশ্বিট, চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, PRC, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ ছেকেণ্ড ৰাউণ্ড অফলাইন কাউন্সেলিঙৰ কাৰণে কোড এফিডেভিটখন কোনো ধৰণৰ প্ৰয়োজন নাই। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।